নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী তেজপুৰত কংগ্ৰেছৰ এখন বিশাল জনসভা যত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে প্ৰিয়ংকা গান্ধীয়ে আৰু বিশাল জনসভাত অংশ ল'ব কংগ্ৰেছ নেতৃগৰাকীয়ে তেওঁ কেইবাটাও ঘোষণা কৰিব বুলি বিভিন্নজনে মন্তব্য কৰিছে মহাভৈৰৱ মন্দিৰত আশীষ লৈছে ইতিমধ্যে প্ৰিয়ংকা গান্ধী আৰু তাৰ পিছতে তেওঁ পুনে পুনে ৰাওনা হ'ব তেজপুৰৰ এই বিশাল জনসভা অভিমুখে জনসভাক সম্বোধন কৰিব তেজপুৰত কংগ্ৰেছৰ এখন বিশাল জনসভা ইতিমধ্যে প্ৰিয়ংকা গান্ধীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ অসমত বাহৰ পাতিছেহি কংগ্ৰেছক পুনৰুদ্ধাৰ কৰাৰ যেন এক মন্ত্ৰ লৈ বা মূল মন্ত্ৰ লৈ কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ নামি পৰিছে কেম্পেইনিঙত প্ৰিয়ংকা গান্ধী আৰু দেখা গৈছে কালি বিমানবন্দৰৰ পৰা অৱতৰণ কৰাৰ পিছৰে পৰা তেওঁ ঝুমুৰ নৃত্যত ভাগ লৈছে তেওঁ বিহু নৃত্যত এবাৰ ৰৈ ভাগ লৈছে ট্ৰেভেলাৰত উঠি তেওঁ আন কিছু কাৰ্যসূচী লৈ ৰাওনা হৈছে আৰু তাৰ পিছত আজিৰ দিনটো দ্বিতীয় দিনটোত অৰ্থাৎ আজি পুৱাৰ ভাগতে তেওঁ প্ৰথম এখন থানত গৈ আশীষ ল'লে আৰু তাৰ পিছত বিশ্বনাথৰ থানখনত গৈ আশীষ লোৱাৰ পিছতে তেওঁ পুনে পুনে এখন বাগানলৈ যায় সাধাৰু বাগানখনত চাহ বাগানখনত তাত তেওঁ যিসকল চাহ শ্ৰমিক আছে বিশেষকৈ মহিলাসকলৰ সৈতে তেওঁলোকৰ সৈতে কিছু সময় কটাই গ্লাছত চাহৰ জুতি লোৱা দেখা গৈছে আৰু বিশেষকৈ পাত চিগা দেখা গৈছে প্ৰিয়ংকা গান্ধীক আৰু এই মুহূৰ্তত তেজপুৰত তেওঁৰ এখন বিশাল জনসভাৰ বাবে প্ৰস্তুতি চলিছে কিছু সময় পিছতে এই বিশাল জনসভা আৰম্ভণি হ'ব বিশাল জনসভাত অংশ ল'ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে মহাভৈৰৱ মন্দিৰত আশীষ লৈছে ইতিমধ্যে প্ৰিয়ংকা গান্ধী আৰু এই মুহূৰ্তত আপোনালোকক টিভিৰ পৰ্দাত কিছু দৃশ্য দেখুৱাইছো কেঁচুৱা নিচুকাই এই ধৰণে সাধাৰণ চাহ বাগিচাত দেখা গৈছে প্ৰিয়ংকা গান্ধী मामा के पास কণমানি কেঁচুৱা নিচুকাই প্ৰিয়ংকা গান্ধীক দেখা গৈছে ঘৰত তেওঁ চাহৰ জুতি লৈছে আৰু তাত কথা বতৰা পাতিছে মত বিনিময় কৰিছে ভাৱ বিনিময় কৰিছে আৰু ইয়াত চাহৰ জুতি লৈছে এখন সাধাৰণ পৰিয়ালৰ ঘৰত তেওঁ কিছু খা খবৰ লৈছে বা বুজ লোৱা দেখা গৈছে আৰু লগতে এগৰাকী ৰাষ্ট্ৰীয় নেত্ৰী কাষতে পাই কিছু উৎফুল্লিত বা উৎসাহিতও দেখা গৈছে বিভিন্নজনক मुस्कुरा रही है हाँ बहुत स्वीट है ये तो चलो नहीं करो सिर्फ मेरे लिए बनाई आप नहीं लोगे चलो पास जा अच्छा लगा आप मुझे बताओ कि आपको सब बताओ खर्चा हो जाता है खर्चा मतलब इसे अच्छा काम ये लोग तीन भाई है तीनों यहीं रहते हैं जी हम लोग का बगान में से किसी का परमानेंटली जॉब नहीं है सभी टेम्पररी करता है और मैं तो बाहर में दूसरा का गाड़ी चलाता हूँ और घर चलाता हूँ बस और आपके भाई क्या करते हैं भाई वो बगान में कुछ टेम्पररी परमानेंटली नहीं वो भी 6 महीना होता है कितना मिलता है उनको 1800 रुपया मिलता है लेकिन कमाई बढ़ नहीं रही है कमाई बढ़ रही है बच्चों को अच्छे स्कूल में देंगे वो तो सबसे लेकिन देंगे कौन से स्कूल में जाते हैं वो गांव है LP स्कूल में जो सामने में है अभी इस गवर्नमेंट स्कूल में पढ़ाई ठीक होती है उसमें टीचर आती है टाइम पे हाँ टाइम पे आते हैं वो तो बागान का कंपनी का अच्छा आज भाषण देना आप खाओ अयान बोरा थोड़ा सा खा नहीं आधा ये नारियल का बिस्किट है ना मेरे हस्बैंड का छोटी बच्ची इतने दिनों से नहीं उठाई बाबू को बोल फोटो उठावे আৰু এই ধৰণত এটা ব্যতিক্ৰমী ৰূপত দেখা গৈছে এগৰাকী কংগ্ৰেছ নেত্ৰী এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী দিল্লীৰ পৰা আহি তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে বাহৰ পাতিছেহি এখন নিৰ্বাচনমুখী ৰাজ্য অসমত আৰু নিৰ্বাচনলৈ যিহেতু প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে কেম্পেইনিঙত পিছ পৰি ৰোৱা নাই কংগ্ৰেছো আৰু
এই কেম্পেইনিং কাৰ্যসূচীৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে আন কিছু কাৰ্যসূচী মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু যি মত বিনিময় কাৰ্যসূচী দেখা গৈছে আজি তেওঁ বিশ্বনাথৰ হাধৰু চাহ বাগিচাত উপস্থিত হৈছিল তাত প্ৰথমে তেওঁক দেখা গৈছিল ক'বলৈ গ'লে এটি কলি দুটি পাত ছিগি থকা অৱস্থাত বা চাহপাত ছিগি সাধাৰণ আন মহিলাসকলৰ দৰে তেওঁ সেই এটা ৰূপত তেওঁক দেখা গৈছিল আৰু তাৰপিছত এঘৰত তেওঁ উপস্থিত হ'ল ভাৱ বিনিময় কৰিলে মত বিনিময় কৰিলে আৰু যি দৃশ্য দেখা গৈছে এটি কণমানি কেঁচুৱা নিচুকাইছে কণমানি কেঁচুৱা এটি কোলাত লৈছে সাধাৰণভাৱে তেওঁ চাহ খাইছে বা এই ধৰণত মত বিনিময় কৰি থকা অৱস্থাত দেখা গৈছে देखिए चाय के बागान के जो मजदूर हैं उनसे मैंने बात की और इनसे भी बात की और दुखी होता है देख के क्योंकि देखिए ये काम पूरी निष्ठा से कर रहे हैं सुबह उठते हैं धूप में जाके बागान जाते हैं और अपना काम करते हैं घंटों के लिए बच्चों को घर पे छोड़ते हैं ये भी एक कंपनी में काम करते हैं जो यहाँ रहते हैं इनके भी छोटे छोटे बच्चे हैं तो दुख तो यही है क्योंकि ये सब कह रहे हैं कि देखिए महंगाई बढ़ती चली जा रही है हमारी कमाई नहीं बढ़ रही है हमारी कमाई वहीं की वहीं है हम चाहे कितना भी करें हम अपने बच्चों को पढ़ा नहीं सकते अगर एक दिन हम काम पे नहीं आए तो हमें मतलब एक दिन भूखा रहना पड़ता है तो ये स्थिति है ये हाल है और मैं तो यही कह सकती हूँ कि कांग्रेस पार्टी ने जो कहा है कि पूरी कोशिश करेंगे और उन्होंने कहा है कि 365 की जो दिहाड़ी है वो मिलेगी वो उस पर हमें कायम रहना पड़ेगा और एक वादे की तरह नहीं उसको एक तरह से गारंटी करना पड़ेगा क्योंकि जो स्थिति है वो ठीक नहीं है और सुनवाई भी नहीं है मुझे बताया कि शुरू में पैसे मिलते थे अकाउंट पे शुरू में एक आध गैस सिलेंडर मिल गया अब वही गैस सिलेंडर अंदर यहाँ पे भी यहीं इनकी रसोई में भी खाली पड़ा है 800-900 रुपए किसके पास है कि गैस सिलेंडर भरवाए तो मतलब उम्मीदें थी उम्मीदों को नकारा गया है बड़े बड़े वादे किए गए हैं वादों पर अमल नहीं हुए हैं और स्थिति ये है कि देश में गरीबी बढ़ रही है जो सरकार के जो बड़े बड़े उद्योगपति मित्र उनको सब कुछ मिल रहा है एयरपोर्ट खरीद रहे हैं आपका गुवाहाटी एयरपोर्ट भी खरीद लिया है तो बड़ी बड़ी चीजें उनको उनकी उपलब्धियां हो रही हैं उनको सुविधा मिल रही है और जिनको मिलनी चाहिए उनको नहीं मिल रही है কংগ্ৰেছৰ কেম্পেইনিং অব্যাহত আছে প্ৰিয়ংকা গান্ধী বৰ্তমান ৰাজ্যত আছে আৰু তেওঁ বিশ্বনাথত আছে তেজপুৰত তেওঁৰ এখন সভা আছে সভাথলীত ইতিমধ্যে প্ৰিয়ংকা গান্ধীক আদৰিবৰ বাবে যথেষ্ট প্ৰস্তুতি চলা দেখা গৈছে আমি সভাথলীলৈ আপোনালোকক লৈ যাবলৈ বিচাৰিম পুনে তাত উপস্থিত আছে আমাৰ সাংবাদিক নীলোৎপল বৰা নীলোৎপল প্ৰস্তুতি তুংগত আৰু হয়তো কিছু সময়ৰ অপেক্ষা তাৰ পিছত প্ৰিয়ংকা গান্ধী উপস্থিত হ'ব ভাষণ প্ৰদান কৰিব নীলোৎপল আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি আমাক দৃশ্য দেখুৱাওক প্ৰথমে যি বিশাল তাত আয়োজন চলিছে কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় নেত্ৰী আহিছে কংগ্ৰেছে কেম্পেইনিং চলাইছে হাই ভল্টেজ কেম্পেইনিং চলাইছে আৰু দেখা গৈছে প্ৰিয়ংকা গান্ধীও তেওঁ এটা সাধাৰণ পৰিয়ালত গৈছে চাহ খাইছে এই ধৰণৰ জনসম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিছে নীলোৎপল তাত হয়তো কিছু সময়ৰ অপেক্ষা তাৰপিছত তাত আহি উপস্থিত হ'বহি প্ৰিয়ংকা গান্ধী হেল্ল' নীলোৎপল আমি শুনিছো আপোনাক যদি আপুনি আমাক শুনিছে তাত দেখা গৈছে গীত মাতেৰে বিহু নৃত্যৰে আদৰণি জনোৱাৰ এক প্ৰস্তুতি দেখা গৈছে হয় নিশ্চয়কৈ গীতাচী দেখিবলৈ পোৱা গৈছে যে বৰ্তমান ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছে আৰু কিছু সময় পূৰ্বে সাংসদ গৌৰৱ গগৈ আহি ইয়াতে বিহু নৃত্য প্ৰদৰ্শন কৰিছিলে মঞ্চত আৰু যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে মই দেখুৱাইছোঁ বৰ্তমান কিছু সময়ৰ পিছতে হয়তো প্ৰিয়ংকা গান্ধী ইয়াত উপস্থিত হ'বহি আৰু আমি দেখুৱাইছোঁ বৰ্তমান মঞ্চত যি বিহু নৃত্য প্ৰদৰ্শন কৰিছে ইয়াৰ পিছতে কণ্ঠশিল্পী বাবুৱে গীত পৰিৱেশন কৰিব কিন্তু আমি যিসকল লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে বৰতলা সমষ্টি আপোনালোক কিমান মানুহ আহিছে বহুত মানুহ আহিছে আমাৰ কাৰ সমৰ্থন এই সমৰ্থন আমাৰ কংগ্ৰেছ সমৰ্থন নিশ্চয় আৰু আপুনি ক'ৰ পৰা আহিছে বৰতলা চামগুৰি সমষ্টি চামগুৰি ৰকিবুল হুছেইন চামগুৰি কোন জেগাৰ পৰা আহিছে চামগুৰি বাজিয়াগাঁও নগাঁৱৰ চামগুৰি সমষ্টিৰ পৰা আহিছে নগাঁৱৰ হোজাই জিলাৰ পৰা আহিছে বৰচলা তেজপুৰৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল কংগ্ৰেছ কৰ্মী তেওঁলোকক অনা হৈছে আৰু আমি দেখুৱাইছোঁ বৰ্তমান এয়া আমাৰ যি মঞ্চত দেখুৱাইছোঁ মঞ্চত বৰ্তমান গৌৰৱ গগৈ আছে সাংসদ নুৰুল হুদা তেজপুৰৰ দায়িত্বত আছে বিধায়ক নুৰুল হুদা
দেখুৱাইছোঁ কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী আছে আৰ পি শৰ্মা আহি উপস্থিত আছে সি হাগ্ৰামা মহিলাৰী আহি আছে গতিকে এটা ক'ব লাগিব যে যথেষ্ট এক বিশাল সভা আৰু অপূৰ্ব ভট্টাচাৰ্য তেওঁ বৰ্তমান বিহু নাচিছে ইয়াত তেওঁক আমি দেখুৱাব চেষ্টা কৰিম গতিকে দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে আমি দেখিছোঁ ৰকিবুল আছে প্ৰদীপ বৰদলৈ আছে আৰু বৰ্তমান কিছু সময়ৰ পিছতে ইয়াতে আহি পেলাই উপস্থিত হ'বহি প্ৰিয়ংকা গান্ধীক আদৰিবলৈ বৰ্তমান ইয়াত যি জনজাতীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব গায়ন বায়ন ৰখা হৈছে বা যি চাহ জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ'ব মুঠতে অসমৰ যি সকলো সংস্কৃতি সমাহাৰ ঘটোৱা হৈছে আৰু মই দেখুৱাইছোঁ বৰ্তমান পুনৰ জানিবলৈ চেষ্টা কৰিম যিসকল লোক আহিছে মই দেখুৱাইছিলোঁ যে বিভিন্ন ঠাইৰ পৰা আহিছে যথেষ্ট উৎসাহেৰে আহিছে ক'ৰ পৰা আহিছে ঢেকীয়াজুলি সমষ্টি আপুনি ক'ৰ পৰা আহিছে বৰচলা বৰচলা পৰা যথেষ্ট লোক আহিছে বৰচলা মানুহ আগতে পাইছোঁ আৰু আপুনি চামগুৰিৰ পৰা আহিছে ঠিক তেনেদৰে আৰু নগাঁৱৰ পৰা কোনোবা আহিছে নেকি আমি আছে নেকি ইয়াত আপুনি কোন জেগাৰ পৰা আহিছে মিছামাৰী পৰা আহিছে তেজপুৰৰ আৰু অপূৰ্ব ভট্টাচাৰ্য আছে আমি জানিব চেষ্টা কৰিম অপূৰ্ব ভট্টাচাৰ্য বৰ্তমান যথেষ্ট আনন্দ দেখিবলৈ পোৱা গৈছে কিন্তু আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম গীতাশ্ৰী যথেষ্ট এক বিশাল দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হৈছে কি ক'ব এই বিশাল সমাগমে প্ৰমাণ কৰিছে যে 2021 কংগ্ৰেছ মহাজোঁটৰ নেতৃত্বত অসমত পুনৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব সাম্প্ৰদায়িক চিন্তাধাৰা আৰু দৰিদ্ৰ জনসাধাৰণ বিৰোধী বিজেপিক মানুহে উৎখাত কৰিবৰ কাৰণে এই হজৰা পাৰত হৈছে সমবেত এই কথাই প্ৰমাণ কৰি দিছে যে ছাত্ৰক প্ৰবঞ্চনা কৰা যুৱকক প্ৰবঞ্চনা কৰা কৃষক শ্ৰমিকক প্ৰবঞ্চনা কৰা কৰ্মচাৰীক প্ৰতাৰণা কৰা এই সৰ্বানন্দ সোণোৱালৰ চলাহী কথাত আৰু অসমৰ মানুহ ভুল নাযায় এইবেলি মহাজোঁটৰ নেতৃত্বত পুনৰ কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব অসমত সেই কথা প্ৰমাণ হৈ ইয়াত কিমান সময় থাকিব প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই ইয়াৰে সভা সম্পূৰ্ণ কৰিব সম্বোধন কৰিব ৰাইজক লগ পাব আৰু সেই ইতিমধ্যে সেই কাম কৰি আহি আছে প্ৰিয়ংকা গান্ধী ইয়াৰ পৰা তেওঁ মহাভৈৰৱ মন্দিৰলৈ যাব হয় কিছু অলপ সাল সলনি হৈছে তাৰ পৰা তেওঁ হেলিকপ্টাৰ যোগে গুৱাহাটীলৈ ৰাওনা হ'ব হয় তাৰ পৰা তেওঁ দিল্লীলৈ যাব দুদিনীয়া এক কাৰ্যসূচী ইয়াৰ পিছত ৰাহুল গান্ধীও আহিব আহিব আমাৰ নেতা নেত্ৰীসকল আহি থাকিব দলীয় কৰ্মীৰ লগত সহমৰ্মিতা প্ৰকাশ কৰিবলৈ সাহস দিবৰ কাৰণে আৰু অসমৰ ৰাইজক তেওঁলোকৰ দায়বদ্ধতাৰ উমান দিবৰ কাৰণে দেখুৱাইছোঁ আপুনি বিহু নচা দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈৰ বিহু নাছিলে আপুনি বিহু নাছিলে মনটো ফূৰ্তি লাগিছে অলপমান নহয় স্বাভাৱিকতে ফূৰ্তি লাগিছে কাৰণ মানুহ ইমান জুৰুলা হৈ গৈছে মানুহে ইমান কষ্ট পাইছে সেই মানুহে যেতিয়া প্ৰখৰ ৰ'দত নেওচি ইয়াত সমবেত হৈছে গতিকে স্বাভাৱিকতে আমি কৰ্মীবিলাক কংগ্ৰেছৰ নেতৃত্বত হ'বলগীয়া চৰকাৰখনৰ কাৰণে এতিয়া অপেক্ষাৰত নিশ্চয় যথেষ্ট সংখ্যক লোক আহিছে বহু দূৰৰ পৰা আহিছে তেওঁলোকে কিন্তু প্ৰখৰ ৰ'দত আছে আমি দেখুৱাই লৈ এগৰাকী ব্যক্তি চামগুৰিৰ পৰা আহিছে হোজাই জিলাৰ পৰা আহিছে দবগাৰ পৰা আহিছে বৰচলাৰ পৰা আহিছে মিছামাৰীৰ পৰা আহিছে তেজপুৰৰ বিভিন্ন ঠাইৰ পৰা আহিছে গতিকে তেওঁলোকে কিন্তু পুৱাৰে পৰা প্ৰখৰ ৰ'দতো কিন্তু তেওঁলোকে ধৈৰ্য ধৰি বহি আছে প্ৰিয়ংকা গান্ধীক এবাৰ চাবলৈ আৰু প্ৰিয়ংকা গান্ধীক লগ পাবলৈ গতিকে নিশ্চিতভাৱে কংগ্ৰেছ নেতৃত্বসকল তেওঁলোক উৎসাহিত হৈ পৰিছে আৰু তেওঁলোকে সেয়া বিহু নাচিবলৈ দেখা পোৱা দেখিবলৈ পোৱা গৈছে কিন্তু কিছু সময় আৰু মাত্ৰ কিছু সময়ৰ পিছতেই ইয়াত আহি উপস্থিত হ'বহি প্ৰিয়ংকা গান্ধীয়ে ইয়াত জনসভা সম্বোধন কৰাৰ পিছত ইয়াৰ পৰা পোনে পোনে মহাভৈৰৱ মন্দিৰলৈ ৰাওনা হ'ব পূৰ্বে যদিও মহাভৈৰৱ মন্দিৰত প্ৰথম সোমোৱাৰ কথা আছিলে কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিছু সময় কাৰ্যসূচী কিছু সাল সলনি হৈছে আৰু তাৰ পিছতে ইয়াৰ পৰা তেওঁ মহাভৈৰৱ মন্দিৰৰ পৰা তেওঁ পুনৰ হেলিকপ্টাৰ যোগে তেওঁ গুৱাহাটীলৈ ৰাওনা হ'ব গুৱাহাটীৰ পৰা তেওঁ বিশেষ বিমান যোগে তেওঁ দিল্লীলৈ যাবগৈ কিন্তু এটা কথা ক'ব লাগিব যে দুদিনীয়া যি কাৰ্যসূচী যে উত্তৰ অসম ভ্ৰমণ প্ৰিয়ংকা গান্ধীয়ে যি উত্তৰ অসমৰ লখিমপুৰ বিশ্বনাথ গহপুৰ বা শোণিতপুৰ জিলাত যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকে যথেষ্ট উৎসাহিত কৰিছে দৰং জিলাৰ পৰা বিভিন্ন সংখ্যক লোক আহিছে মঙলদৈৰ পৰা আহিছে ওদালগুৰিৰ পৰা আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে সকলোকে উত্তৰ অসমৰ যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকে উৎসাহিত কৰাৰ উদ্দেশ্যে যিগৰাকী কংগ্ৰেছৰ নেত্ৰী তেওঁ আহিছে আৰু তেওঁ আজি দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ এখন সভাত কিন্তু যথেষ্ট জনসমাগম হৈছে গীতাশ্ৰী নীলোৎপল আজি মাত্ৰ কিছু সময় পূৰ্বে বিশ্বনাথত দেখা গৈছিল প্ৰিয়ংকা গান্ধীয়ে খুব সাধাৰণভাৱে এখন সাধাৰণ ঘৰত সোমাই তেওঁ চাহ খাইছে বা চাহৰ জুতি লৈছে কেৱল সেয়াই নহয় কেঁচুৱা নিচুকাইছে চাহৰ পাত ছিগিছে এই ধৰণৰ এটা কেম্পেইন
ঐক্যবদ্ধনৰ এটা অংশ হিচাপে ক'ব পাৰে বা আন যি ধৰণে ধৰা যাওক মুঠৰ ওপৰত তেওঁ জনসম্পৰ্ক এটা স্থাপন কৰিবলৈ যত্ন কৰিছে দুদিনীয়া ভ্ৰমণসূচী তাত তেওঁ কেইবাটাও কাৰ্যসূচী লৈছে এতিয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী এগৰাকী আহিছে কংগ্ৰেছৰ শেহতীয়া নিৰ্বাচনসমূহত যথেষ্ট কিছু শোচনীয় পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছিল এতিয়া পুনৰুদ্ধাৰৰ বাবে নিশ্চয়কৈ জোৰদাৰ দিল্লীৰ পৰা প্ৰচেষ্টা চলিছে প্ৰিয়ংকা গান্ধী নিজে নামি পৰিছে নিশ্চয়কৈ কাৰণ যিহেতু এটা কথা ক'ব লাগিব যে বিগত নিৰ্বাচনত দেখিবলৈ পাইছে উত্তৰ অসমত কংগ্ৰেছৰ ফলাফল যথেষ্ট সুখজনক নাছিলে কিন্তু এইবাৰ সেয়ে হয়তো প্ৰিয়ংকা গান্ধী ইয়ালৈ আহিছে যাতে দলটো যাতে মজবুত কৰিব পাৰি বা অধিক আসনতে জয়ী কৰিব পাৰি সেয়ে হয়তো আহিছে গতিকে মই দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকৰ পৰা যাতে চেষ্টা কৰিম কিন্তু আপুনি ক'ৰ পৰা আহিছে আমি মিছামাৰী ঢেকীয়াজুলি সমষ্টি প্ৰিয়ংকা গান্ধী আহিছে কি আশা কৰে বহুত আশা কৰোঁ আমি এইবাৰ 21ত কংগ্ৰেছ চৰকাৰ আহিব বুলি আমি আশা কৰোঁ আৰু দেখুৱাইছোঁ বৰ্তমান যিসকল প্ৰাৰ্থী আছে যিসকল দলীয় কৰ্মী আছে তেওঁলোকৰ আশা যে এইবাৰ কিন্তু উত্তৰ অসমত কংগ্ৰেছৰ ভাল হ'ব বুলি তেওঁলোকে আশা কৰিছে কাৰণ যিহেতু প্ৰিয়ংকা গান্ধী আহিছে দুদিনীয়া ভ্ৰমণত আৰু আজি দ্বিতীয় দিনীয়া ভ্ৰমণসূচী গতিকে তেওঁলোকে যথেষ্ট মনত আশা লৈ আহিছে আৰু তেওঁলোকে নিশ্চিতভাৱে আশা কৰিছে যে প্ৰিয়ংকা গান্ধীৰ আগমনে প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণে কংগ্ৰেছক শক্তিশালী কৰিব যিসকল কংগ্ৰেছ কৰ্মী যিসকল আছিলে যিসকল তেওঁলোকৰ আত্মবিশ্বাস হেৰুৱাইছিলে তেওঁলোকৰ আত্মবিশ্বাস পুনৰ ঘূৰাই অনাৰ যি সফল হ'ব বুলি ভাবিছে গতিকে উত্তৰ অসমতো কংগ্ৰেছে ভাল ফল দেখুৱাব বুলি তেওঁলোকে দাবী কৰিছে আৰু আমি দেখুৱাইছোঁ বৰ্তমান কংগ্ৰেছৰ যিসকল যথেষ্ট সংখ্যক যিসকল জ্যেষ্ঠ নেতৃবৰ্গ আছে দুয়োগৰাকী সাংসদ আছে বৰদুত বৰদলৈ আৰু গৌৰৱ গগৈ দুয়োগৰাকী আছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আছে ৱাজেদ আলী চৌধুৰী আছে নুৰুল হুদা আছে হাগ্ৰামা মহিলাৰ আহি পাবহি কিছু সময়ৰ পিছতে আৰু RP শৰ্মা আছে গতিকে কংগ্ৰেছৰ যিসকল জ্যেষ্ঠ নেতা আছে সকলো আছে হাগ্ৰামা মহিলাৰী আহি পাইছে হাগ্ৰামা মহিলাৰী হয় ইতিমধ্যে হাগ্ৰামা মহিলাৰী খাম্ফা বৰগয়াৰী তেওঁলোক আহি ইতিমধ্যে আমাৰ সভাথলীত সমবেত হৈছেহি আৰু তেওঁলোকৰ আগমনৰ লগে লগে এইটো কথা আকৌ নিশ্চিত হৈ গ'ল যে পুনৰ কংগ্ৰেছৰ মহাজোঁটৰ শক্তিটো বৃদ্ধি হ'ল আৰু চৰকাৰ হ'বই আপোনালোকৰ BPF-ৰ যেতিয়া 12গৰাকীকৈ বিধায়ক ইতিমধ্যে আহিছে গতিকে নিৰ্বাচনৰ পূৰ্বে ভাল লক্ষণ যি বৰ্তমান তেজপুৰ বা শোণিতপুৰ জিলাত BPF এবাৰ যিটো নিৰ্বাচন তেওঁলোকে বাহিৰত নিৰ্বাচন খেলিব নেখেলে তেওঁলোকে এইটো উমৈহতীয়া কমন মিনিমাম প্ৰগ্ৰাম এটা ঠিক হ'ব এজেণ্ডা হ'ব আৰু সমিল মিলৰ মাজেৰে নিৰ্বাচন হ'ব আপুনি পূৰ্বে বৰচলা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু এইবেলি আপুনি শোণিতপুৰ তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা জানিব পৰা গৈছে আপুনি তেজপুৰত পাতি যাব নেকি হয় মই ইয়াতে বাহৰ পাতি লৈছোঁ দীঘলীয়া দিন ধৰি আৰু ইয়াতে মই ইয়াৰ ৰাইজৰ আমন্ত্ৰণ মৰ্মে দলীয় কৰ্মীৰ আমন্ত্ৰণ মৰ্মে 85 চনৰ পৰা হাৰি থকা এই চিটটো পুনৰুদ্ধাৰ কৰাৰ সংকল্প লৈ ইয়ালৈ আহিছোঁ আৰু মই ভাবিছোঁ দলৰ হাইকমাণ্ডে যদি দলীয় কৰ্মীবিলাকৰ মনৰ বুজৰ অনুমতে আমাক দায়িত্ব দিয়ে নিশ্চিতভাৱে এই আসন দখল কৰিম নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান গীতাশ্ৰী নিশ্চিতভাৱে ক'ব লাগিব যে বৰ্তমান শোণিতপুৰ তেজপুৰ সমষ্টিৰ পৰা এবাৰ প্ৰাৰ্থিত্ব বিচাৰিব তেওঁলোকে আপোনাৰ পৰা যাব আপুনি কোন সমষ্টিৰ পৰা আহিছে মই তেজপুৰ সমষ্টিৰ আৰু শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ মই মিডিয়া চেয়াৰমেন হয় মই তেজপুৰ সমষ্টিৰ আজি প্ৰিয়ংকা গান্ধী আহিছে আপোনালোকৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত যথেষ্ট আত্মবিশ্বাস বৃদ্ধি হ'ব আপ্লুত হৈছোঁ প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছে আৰু এই প্ৰিয়ংকা গান্ধী আহিছে আমি সকলো ভোটাৰ ৰাইজ কৰ্মী কংগ্ৰেছ কৰ্মী সকলোৱে আমি উৎফুল্লিত হৈছোঁ আৰু এই আগন্তুক 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত এই মিত্ৰজোঁটে যে নিৰংকুশ সংখ্যাগৰিষ্ঠ লাভ কৰি চৰকাৰ গঠন কৰিব এইটো নিশ্চিত আজি এইটোৱে আমাৰ আপুনি দেখিছে বিশাল জনসভা কিমান মানুহ উঠি হৈছে এইটোৱে আমাৰ নিশ্চিত যে বিজেপি যি মিছলীয়া চৰকাৰ সেই মিছলীয়া চৰকাৰখনক ওফৰাবৰ কাৰণে আজি ৰাইজ একত্ৰিত হৈছে তেজপুৰ যিখন আসন শাসকীয় মিত্ৰজোঁটৰ অসমৰ পৰিষদক দিব নে নিদিব নে বিজেপিয়ে নিজৰ হাতত ৰাখিব এই ধৰণৰ চৰ্চা এটা দীৰ্ঘদিন ধৰি অব্যাহত আছে তাৰ মাজতে তেজপুৰক সভাথলীৰ স্থান হিচাপে বাছি লৈছে কংগ্ৰেছে হয় নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে তেজপুৰ যি সমষ্টি বিধানসভা সমষ্টি তাক লৈ বৰ্তমান বিজেপি আৰু অগপৰ মাজত যথেষ্ট মতানৈক্য আছে কাৰণ যিহেতু বিজয়মন গোস্বামী বৰ্তমান ইয়াত বিধায়কৰ দায়িত্বত আছে কিন্তু এইবাৰ তেজপুৰ আসনখন বিজেপি নিজে বিচাৰিছে আৰু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে কিন্তু তেজপুৰ চহৰত এখন বিশাল জনসভাৰ আয়োজন কৰিছে গতিকে মিত্ৰজোঁটৰ মাজত যি থকা যি বৰ্তমান আসন ভাগ বতৰালৈ যি বৈষম্য চলি আছে তাক লৈ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে তাৰ সুযোগ বৰ্তমান গ্ৰহণ কৰিব পাৰে কংগ্ৰেছে কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান বাবু আৰু বিপুল ৰাভা
বাবু আৰু বিপুল ৰাভা যিহেতু যথেষ্ট সময় ধৰি ইয়াত বিভিন্ন সংখ্যক লোক তেওঁলোক আছে, ৰ'দত আছে, গতিকে তেওঁলোকক প্ৰখৰ ৰ'দত মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে বৰ্তমান বাবু আহি পাইছে। বাবুৱে বৰ্তমান মঞ্চত আছে। বিপুল ৰাভা আছে, বিপুল ৰাভাৰ যি তেওঁ আছে, তেওঁ ইয়াত হাস্যৰস দিবলৈ, গতিকে এটা কথা ক'ব লাগিব যে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আজি অসমৰ যি তেজপুৰত যিখন প্ৰিয়ংকা গান্ধী যিখন সভাৰ আয়োজন কৰা হৈছে, যিখন সভালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট লোক আহিছে আৰু তেওঁলোকে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যথেষ্ট উৎসাহেৰে ৰৈ আছে প্ৰিয়ংকা গান্ধীক এবাৰ চাবলৈ। প্ৰিয়ংকা গান্ধী অহাৰ পিছত তেওঁ কি কয় বা কি তেওঁ প্ৰতিশ্ৰুতি দিয়ে বা যি কংগ্ৰেছৰ যিসকল কৰ্মী আছে তেওঁলোকৰ যি হেৰুৱা মনোবল পুনৰ কেনেকৈ ঘূৰাই দিব পাৰে, যি চেষ্টা প্ৰিয়ংকা গান্ধীয়ে কৰিছে। গতিকে সেই প্ৰিয়ংকা গান্ধীৰ আগমনে সকলোৱে বাট চাই আছে। কিছু সময়ৰ পিছতে ইয়াত আহি পেলাই প্ৰিয়ংকা গান্ধী উপস্থিত হ'ব আৰু সেই সকলো দৃশ্যাংশ পোনপটীয়াভাৱে দেখুৱাই যাম। গীতাশ্ৰী, নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিলোৎপল, আমাক শেহতীয়া পৰিৱেশ আপুনি দেখুৱাইছে আৰু তাত সভাত কংগ্ৰেছ কৰ্মীসকল বা সমৰ্থকসকল অপেক্ষাৰত প্ৰিয়ংকা গান্ধীক চাবৰ বাবে, আৰু এই ধৰণে দেখা গৈছে তাত যথেষ্ট এটা আয়োজন চলিছে। পৰৱৰ্তী সময়ছোৱাত আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰলৈ যাম। নিলোৎপল, ধন্যবাদ থাকিল।